মৃত্যুৰ পিছত আপুনি কলৈ যাব, স্বৰ্গলৈ নে নৰকলৈ? আমি সৰুৰ পৰা শুনি আহিছোঁ ভাল কাম কৰিলে স্বৰ্গ পোৱা যায় আৰু বেয়া কাম কৰিলে নৰক। কিন্তু এটা কথা কেতিয়াবা ভাবিছেনে, স্বৰ্গ আৰু নৰক যদি সঁচাকৈ আছে তেন্তে সেইবোৰ ক'ত? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো, স্বৰ্গ বা নৰকলৈ যোৱাৰ পিছত আত্মাৰ যাত্ৰা তাতেই শেষ হয় নেকি? আজি গীতাৰ শিক্ষাৰ জৰিয়তে এই প্ৰশ্নটোৰ এটা অতি গভীৰ উত্তৰ বিচাৰিম। আমি সাধাৰণতে স্বৰ্গক এখন সুন্দৰ ঠাই হিচাপে কল্পনা কৰোঁ, য'ত দুখ নাই, কষ্ট নাই আৰু কেৱল সুখেই সুখ। আৰু নৰক হৈছে য'ত পাপ কৰ্মৰ শাস্তি পোৱা যায়। কিন্তু ভগৱদ গীতাৰ দৃষ্টিভংগী ইয়াতকৈ অলপ বেলেগ আৰু বহুত গভীৰ। গীতাই আমাক প্ৰথমে এটা কথা বুজাই দিছে, আমি কেৱল এই শৰীৰটো নহয়। শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মাৰ কেতিয়াও নষ্ট নহয়। তেন্তে প্ৰশ্ন হয় যে মৃত্যুৰ পিছত এই আত্মাৰ কি হয়? এতিয়া আহোঁ, গীতাই কি কয়। শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, ন জায়তে ম্ৰিয়তে বা কদাচিত, অৰ্থাৎ আত্মাৰ জন্মও নাই, মৃত্যুও নাই। শৰীৰ সলনি হয়, কিন্তু আত্মাৰ কেতিয়াও নষ্ট নহয়। যেনেকৈ মানুহে পুৰণি কাপোৰ এৰি নতুন কাপোৰ পিন্ধে, তেনেকৈ আত্মায়ো এটা শৰীৰ এৰি আন এটা শৰীৰ গ্ৰহণ কৰে বুলি গীতাত বৰ্ণনা কৰা হৈছে। এতিয়া ইয়াৰ পৰা এটা ডাঙৰ প্ৰশ্ন আহে, যদি আত্মা অমৰ তেন্তে স্বৰ্গ আৰু নৰকৰ ভূমিকা কি? আচলতে হিন্দু শাস্ত্ৰীয় পৰম্পৰাত স্বৰ্গলোকৰ কথা উল্লেখ আছে। সৎ আৰু পুণ্য কৰ্মৰ ফল ভোগ কৰাৰ এক অৱস্থা বা লোক হিচাপে স্বৰ্গৰ বৰ্ণনা পোৱা যায়। ধৰি লওক, এজন মানুহে জীৱনত দান কৰিলে, আনক সহায় কৰিলে, সৎ কাম কৰিলে, ধৰ্মীয় আৰু নৈতিক জীৱন যাপন কৰিলে। শাস্ত্ৰীয় বিশ্বাস অনুসৰি সেই পূৰ্ণ কৰ্মৰ ফল তেওঁ স্বৰ্গত ভোগ কৰিব পাৰে। শুনিবলৈ ভাল লাগে, কিন্তু ইয়াতে এটা আচৰিত কথা আছে যে স্বৰ্গও আচলতে চিৰস্থায়ী নহয়। ভগৱদ গীতাৰ 9 নম্বৰ অধ্যায়ত শ্ৰীকৃষ্ণই কৈছে, ক্ষীণে পূৰ্ণে মৰ্ত্যলোকং বিশন্তি, অৰ্থাৎ পুণ্যৰ ফল ক্ষয় হোৱাৰ পিছত জীৱ পুনৰ মৰ্ত্য লোকলৈ আহে। মানে স্বৰ্গলৈ যোৱাটো আত্মাৰ চূড়ান্ত গন্তব্য নহয় কিন্তু। আৰু এইটো অতি গুৰুত্বপূৰ্ণ কথা। আমি ভাবোঁ মই ভাল কাম কৰিম, স্বৰ্গলৈ যাম আৰু তাৰ পিছত সকলো শেষ। কিন্তু গীতাৰ শিক্ষা তাতে শেষ নহয়। এতিয়া আহোঁ, নৰক কি? হিন্দু ধৰ্মীয় শাস্ত্ৰসমূহত বিভিন্ন নৰকৰ বৰ্ণনা পোৱা যায়। বিশেষকৈ গৰুড় পুৰাণত পাপ কৰ্মৰ বিভিন্ন ফল আৰু নৰকৰ বৰ্ণনা বিস্তৃতভাৱে আছে। অৰ্থাৎ মানুহে কৰা কৰ্মৰ ফলৰ পৰা সম্পূৰ্ণৰূপে পলাই যাব নোৱাৰে। কিন্তু নৰকক চিৰস্থায়ী শাস্তি বুলি বুজাটো হিন্দু কৰ্মধাৰণৰ সৈতে সম্পূৰ্ণ মেল নাখায়। কৰ্মৰ ফল ভোগ কৰাৰ পিছত আত্মাৰ যাত্ৰা আগবাঢ়ি যায়। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন আহিছে, তেন্তে স্বৰ্গ বা নৰক আছেনে নাই? আচলতে শাস্ত্ৰীয় দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে হয়, স্বৰ্গ আৰু নৰকৰ অস্তিত্বৰ কথা হিন্দু শাস্ত্ৰীয় পৰম্পৰাত কোৱা হৈছে। কিন্তু এইবোৰক আত্মাৰ চিৰস্থায়ী শেষ ঠিকনা হিচাপে বুজোৱা নাই। স্বৰ্গত পুণ্যৰ ফল আৰু নৰকত পাপ কৰ্মৰ ফল ভোগ কৰাৰ কথা কোৱা হৈছে। কিন্তু তাৰ পিছত সেই ফল ভোগ কৰাৰ পিছত আত্মাৰ যাত্ৰা পুনৰ চলি থাকে। তেন্তে আত্মাৰ আচল লক্ষ্য কি? আচল লক্ষ্য হৈছে মোক্ষ, অৰ্থাৎ জন্ম আৰু মৃত্যুৰ এই অন্তহীন চক্ৰৰ পৰা মুক্তি লাভ কৰা। শ্ৰীকৃষ্ণই গীতাত আমাক কেৱল স্বৰ্গলৈ যাবলৈ ভাল কাম কৰা বুলি কোৱা নাই, তেওঁ ইয়াতকৈ গভীৰ শিক্ষা দিছে। তেওঁ কৈছে যে নিজৰ কৰ্তব্য কৰা, আসক্তি কমোৱা আৰু মনক শুদ্ধ কৰা আৰু পৰম সত্যক উপলব্ধি কৰাৰ চেষ্টা কৰা। কাৰণ স্বৰ্গৰ সুখো যদি কৰ্মফলৰ ওপৰত নিৰ্ভৰশীল হয়, তেন্তে সেই সুখো স্থায়ী নহয়। স্থায়ী শান্তি ক'ত তেন্তে? এই প্ৰশ্নৰ উত্তৰ গীতাই আত্মজ্ঞান আৰু মোক্ষৰ দিশলৈ লৈ যায়। সেয়ে মৃত্যুৰ পিছত স্বৰ্গ পাম নে নৰক, এই প্ৰশ্নটোৱে আপোনাক ভয় খুৱাই নাথাকিব। বৰং আজি এটা প্ৰশ্ন নিজকে সোধক, মই আজি কেনেকুৱা জীৱন জীয়াই আছোঁ?
মই কাৰোবাৰ বাবে দুখৰ কাৰণ হৈ আছোঁ নে কাৰোবাৰ বাবে মই শান্তিৰ কাৰণ? মোৰ কৰ্মই মোক ভিতৰৰ পৰা শান্ত কৰি ৰাখিছে নে অশান্ত কৰি ৰাখিছে? কাৰণ হয়তো আমি স্বৰ্গ ক'ত আছে সেইটো নিশ্চিতভাৱে দেখুৱাব নোৱাৰোঁ, নৰক ক'ত আছে সেইটো বিজ্ঞানৰ পৰীক্ষাৰে প্ৰমাণ কৰিব নোৱাৰোঁ, কিন্তু এটা কথা আমাৰ হাতত আছে আৰু সেইটো হৈছে আমাৰ আজিৰ কৰ্ম। সৎভাৱে জীয়াই থাকক, আনক কষ্ট দিয়াৰ পৰা বিৰত থাকক। সম্ভৱ হ'লে কাৰোবাৰ জীৱনত অলপমান পোহৰ দিয়াৰ ব্যৱস্থা কৰক বা পোহৰ দিয়াৰ চেষ্টা কৰক। কাৰণ স্বৰ্গ মৃত্যুৰ পিছত ক'ত আছে সেইটো কোনেও নাজানো, কিন্তু নিজৰ কৰ্মৰে এই জীৱনটো অলপ স্বৰ্গৰ দৰে কৰি তোলাটো আমাৰ হাততে আছে। জয় শ্ৰীকৃষ্ণ।